মূল কথাটো হৈছে যে প্ৰতিবাৰে নিৰ্বাচন অহাৰ লগে লগে বানমুক্ত গুৱাহাটীৰ প্ৰতিশ্ৰুতি দিয়া হয়। গুৱাহাটী পৌৰ নিগমৰ যি নিৰ্বাচন হৈ গৈছে তাত মুখ্যমন্ত্ৰীগৰাকীৰ ফটো ডাঙৰ ডাঙৰ পোষ্টাৰত লগোৱা আছে, য'ত অপৰাধমুক্ত বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি দিয়া আছিলে। সেই প্ৰতিশ্ৰুতি যে ভালুকৰ হাঙিত পৰিণত হ'ল তাৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে নিস্বাৰ্থ ক্ষমা খোজা উচিত। আৰু যিগৰাকী ব্যক্তিক নগৰ উন্নয়নৰ দায়িত্ব দি থৈ দিছে অশোক সিংহাল ডাঙৰীয়া, অসমৰ মানুহ যেতিয়া গুৱাহাটীৰ মানুহ বানপানীত ককবকাই আছে, তেওঁ ক'লা পানী ৰঙা পানীৰ দৰে ফটোৱা সংজ্ঞা কিছুমান লৈ আহিছে। যিটো কথা অসমৰ মানুহক অপমান কৰাৰ দৰে হৈছে, গুৱাহাটীৰ বানাক্ৰান্ত ৰাইজক তেওঁ অপমান কৰিছে। এনে কাণ্ডজ্ঞানহীন মন্তব্যৰ বাবে, এনে কোনো ভাৰসাম্যহীন মন্তব্যৰ বাবে অশোক সিংহাল ডাঙৰীয়াই ক্ষমা খোজা উচিত আৰু তেখেতক মুখ্যমন্ত্ৰীগৰাকীয়ে জবাবদিহি কৰিব লাগে। এটাটো বিভাগ চলোৱাত ব্যৰ্থ হৈছে আৰু তাৰপিছত মানুহ ককবকাই থকাৰ সময়ত মানুহৰ ওচৰলৈ যোৱাৰ সলনি তেওঁ ক'লা পানী ৰঙা পানীৰ সূত্ৰ দিয়ে। এনেকুৱা ক'লা পানী ৰঙা পানীৰ সূত্ৰ দিয়া অশোক সিংহাল ডাঙৰীয়াক মুখ্যমন্ত্ৰীয়ে জবাবদিহি কৰিব লাগে, নহ'লে গুৱাহাটীৰ মানুহে অনাগত নিৰ্বাচনত তেওঁলোকৰ সপোনসমূহ পানীত উটুৱাই দিব যে এই কথা খাটাং।